গাইছ ইমান কিউট আইও পিহু কেৰাহীতে বনোৱা খাল কি এক্সামে হঠাৎকে দিব ওলালো মানে এখন বিয়া আছিল আজকাকে মনত পৰিল খবৰে আজি কি ধুনীয়া লাগিছে এজন খুৰাৰ অলপ প্ৰব্লেম হৈছে তো সেইকাৰণে অলপ সেয়া আৰু ভাল লগা নাই ভিডিঅ' বনাব সেইকাৰণে বনোৱাই নাছিলোঁ Hey guys, it's your brother Subo and welcome back to the new vlog. So guys, মই আহি গ'লো বহুত দিনৰ মিনত ভিডিঅ' বনাবা কাৰণ মোৰ কাম হৈ গ'ল ফিনিছড আৰু যোৱাকালি লাষ্ট মাৰাটো দিছিলোঁ আৰু লাষ্ট মাৰা নহয় যোৱাকালি 2 মাৰা দিছিলোঁ 2 মাৰাৰে 1 মাৰা মানে ধানখিনি বিচিবা ৰহি গ'ল আৰু বাকী এই বস্তাকেইটা দেখিছে আৰু এই বস্তাকেইটা দেখিছে না গাইছ এইখিনিয়ে আমাৰ কৃষ্ণচূড়া নহয় কৃষ্ণপ্ৰসাদ মানে ধানটোৰ নাম আৰু মানে জহা চাউলে গোন্ধতা আছে জহা আই এম বেক আফটাৰ এ লং টাইম আৰু বৰ্তমানো চৰ্দি হৈ আছে লগতে কফ হৈ আছে গলমে यार ब्लॉक होता है रात में एक नाक से सांस लेना पड़ता है एक मतलब फुटा से एक गुड न्यूज़ आ गया हमारा आ गया आज एक नया गुरु गाइस আজি সোমবাৰ আৰু সোমবাৰ বহুত এটা ভাল বাৰ শিৱ বাবাৰ দিন আৰু আজি নন্দী আহিছে পায় কাৰণ ল'ৰা হৈছে আৰু গুৰুটো লৈ যাওঁ কাৰণ খাব লাগিব ফিহু এই হেংখাই না কি এইবাৰ খাং ৰ ততে কিবা দি আৰে আজা ইয়াৰ খাৰপে তো গাইছ গুৰুতাক ঘৰত লৈ আনিলোঁ যিহেতু বহুত গাড়ী আহি থাকে না সেইকাৰণে ঘৰত লৈ আনিলোঁ আৰু ইয়াক তুমুৰ পাত ডঙৰ খা তুমুৰ পাত কি খা তুই চাব পাৰে গুৰুতা মুখ জুংগুলা ঐ ফেলে চাচোন হেল্ল' বাবা অ বাবা এয়া গাইছ চাব পাৰে গুৰুতা ক'ত গাখীৰ খাই আছে মুখ জুংগুলা তাৰ বেলেগ মুখ জুংগুলা দেই গুৰুটো মাৰি কিয় খাই আছে ইথানে টাইমত থুৰব अरे गाइस इमान क्यूट आइयो इधर दूध पी रहा है यार इधर निकल रहा है हमारा पीहू बहुत कैसे सही बेटा है बेटा इधर पी रहा है बाबा भोलेनाथ हमारा पोखरी पे मत आओ मछली है हमारा हाश Congratulations, celebration. Deh, আজি এটা পাৰ্টি দিবি ভাই বুইনি কলে কিউ কি হ্যাঁ বেটা হয় ইয়া কি হয় লেতরা হওয়া लगो चलो गाइस फिहू निकल गया अभी इसको बनाते हैं बोले फिहू उलालू অলপমান চাব পাৰে আধামক এতিয়া আমি খাম তো গাইস ইফালে মইনা হিপাল ও মইনা হাই করে দি পরীক্ষা দিলি কেন হইছি ভাল খালো কই বেয়া কই দে ভাত খা আৰু গাইছ ইফালে ফিহু কেৰাহীতে বনোৱা খাল পিঠা নিচিনা হৈছে চোন দেখাতে দি খাং দে তো গাইছ ই পিস চানাটোকে খুৱাং আৰু গাইছ প্ৰথমতে এই গাখীৰ খাই আছে চোন এইটা মামা 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 নাখায়চোন গাইছ ই নাখায় কাৰণ ই গাখীৰ খোৱাত ব্যস্ত নাখায় দে মই নাকে খুৱাম হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ গাইছ কি কম না ইমান ধুনীয়া লাগে খাই নাইস আৰু গাইছ ইফালে শুকাইছে আমাৰ বৰা ধান বিকজ আহি আছে মাঘ বিহু আৰু মাঘ বিহুত পিঠা খাব লাগিব না সেইকাৰণে অলপ বৰা ধান শুকাইছে দে অলৰাইট গাইছ বৰ্তমান টাইম হৈ আছে 2:17 আৰু মই ভাত খালোঁ পোনে এতিয়াহে মানে পোনে আৰু এতিয়াহে বোলে উপায় নাই মানে ভোকে লগা নাছিল গাইছ মানে ঠাণ্ডা দিনত কি হয় ভোকে নালাগে জানাইচোন গাইছ আৰু ঠাণ্ডা দিন মানে পিকনিক খোৱা দিন তো নিশ্চয় পিকনিক যাম তো চেষ্টা কৰিম ভিডিঅ' বনাবা যদি পাৰোঁ তো আপোনালোকক দেখাম আৰু বৰ্তমান মই যাই আছোঁ এক্সাম দিবা কি এক্সাম হঠাৎকৈ হৈ গ'ল মই আৰু কি এক্সাম মই হঠাৎকৈ দিব ওলালোঁ
সেইটো হ'ল আপোনালোকে গম পাব লাষ্টত নহয় গম পাব ভিডিঅ'টো যেতিয়া চাই থাকিব ন আৰে ভাষাটো বেলেগ হৈ গ'ল বহুত দিন ভিডিঅ' কৰা নাই কি হ'ল দে গাইছ দে যাই থাকোঁ দে বাকী ফিহুটো খালোৱে ভাল লাগিল এতিয়া যাই থাকোঁ আমাৰ পৰীক্ষা 3টামান বজাতহে আছে বোলে তো বলক গাইছ এতিয়া যাই থাকোঁ দে অলৰাইট গাইজ কম্পিউটাৰ ক্লাছত কম্পিউটাৰ এক্সাম দি আহিলোঁ এতিয়া বাহিৰে যাই আছোঁ বিয়া খাবা মানে এখন বিয়া আছিল আজকাকে মনত পৰিল বিয়াচোন আছে আজি বুলি তো এই চান্সতে যাওঁৱে দে গাইজ ৰাতিৰ সাজটো মাৰি যাওঁ নেকি আৰু আজি বৰ্তমান টাইম হৈছে 6:05 তো যাওঁ আৰু লগত ভাৰ্গৱকো লৈ যাওঁ কাৰণ ইফালে ওচৰতে হয় অলপ তো গাইজ আহি পালোঁ বিয়াৰ ঘৰ আৰু যাওঁ অলপ কি খাব পাওঁ কি খাওঁ ভাৰ্গৱ যাওঁ গাইজ আমি ডাইৰেক্ট আহি কিনা বিয়াৰ খানা জেগাত সোমাই গ'লোঁ উইথ ভাৰ্গৱ ৰাৱা চেক দিছ আউট দিছ ইজ হাউ ইট ইজ ডেক'ৰেটেড ইফালে ভাত আছে দালি আছে মাহৰ দালি ইফালে আলু বিনছ আৰু গাহৰি দে কিমান আৰ্লি দেখোন ঐ নীলকমল হাই কৰি দি কি খবৰ ভাই দে 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 দিয়া নাকি দিয়া এই খাবাই পাৰা নাই খাই লওঁ বোলো দে আৰু গাইছ ভাত খাই কিনা দৰাক লগ কৰি কিনা ঘৰত যাওঁ আৰু গাইছ ইফালে আমাৰ দৰা অভিজিত দা চাব পাৰে আজি কি ধুনীয়া লাগিছে এইফালে লগ দা দে আৰু গাইছ দৰাক মাতি আহিলোঁ লগতে তামোলো খালোঁ এতিয়া ঘৰত যাওঁ ভাল লাগিল খাই কিনা আৰু দৰা সাজা বিয়া 8:30 পৰা ওলাব বুলি কৈছে তো এতিয়া ঘৰত যাওঁ তো গাইছ আহি পালোঁ ভাৰ্গৱ ঘৰ আৰু কেনেকুৱা লাগিল বিয়া খাই লাগি খালোঁ ভালে লাগিছে দৰাই ক'ব কিন্তু দৰাই চাব বোলো ভিডিঅ'ত সেইকাৰণে ক'লোঁ ভাল লাগছে চাই তুই মাত দিব নিগলিবি লাজ লাগছে দিছিলে আজি তো গাইজ গা পা ধুই গ'লোঁ ফ্ৰেছ আৰু কি ক'ম আৰু বিয়া খাই বহুত বেছি ভাল লাগিল কি ক'ম মানে যোৱা ভিডিঅ'টো বিয়া খোৱা দেখুৱাইছোঁহে কি কবি গাইজ বিয়া খাই ভাল লাগে দেই খাব পাং না গাইজ নাই সেইটো নহয় মানে টু বি অনেষ্ট আমাৰ ঘৰৰ কোনেও যাব পৰা নাছিল তো সেইকাৰণে ভাবিলোঁ একপাক যাই আহোঁ যিহেতু চান্সতে গ'লোঁ আৰু কিন্তু গিফ্ট নল'লোঁ কাৰণ বৰ্তমান গিফ্ট দিব পৰা মানে লায়ক হোৱা নাই যেতিয়া হ'ম তেতিয়া দিম নাকি চলো গাইজ এই ভিডিঅ'টো আৰু ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ ৰ'ব গাইজ ঘৰত কিবা প্ৰব্লেম হৈ আছে সেইকাৰণে ভিডিঅ' বনাব পৰা নাই টু বি অনেষ্ট মানে এজন খুৰাৰ অলপ প্ৰব্লেম হৈছে তো সেইকাৰণে অলপ সেয়া আৰু ভাল লগা নাই ভিডিঅ' বনাব সেইকাৰণে বনোৱাই নাছিলোঁ অলপমান সুস্থ হোৱা বুলি কৈছে সেইকাৰণে বনাই দিলোঁ আৰু খবৰ ল'ব যোৱা নাই যাব লাগিব কাৰণ হেমন খাই আছে তাতে তো ডেট ইজ দ্য ৰিজন হোৱাই আজি মই বিয়া খাব গ'লোঁ তো গাইজ এই ভিডিঅ'টো আৰু ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু য়েছ গাইজ এইটো বছৰ শেষ হোৱা আৰু বেছি দিন নাই আৰু 15 দিনহে আছে আৰু তো সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লাষ্ট বছৰ বুলি কয় লাষ্ট মান্থ বুলি নাকি তো সেইখিনি কৈ কিনে ৰাখিছোঁ বাই বাই আৰু গাইজ এই হুডিখন মাৰিয়ে লোৱা কিমান টকা নখাওঁতে মুখতে ওলাইছিলে বাকী কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি নিশ্চয় জনাব